ৰাজ্যত অব্যাহত আছে গৰু চুৰিকাণ্ডৰ ঘটনা। এবাৰ বিজনী পানবাৰীৰ ২ নং গড়ামাৰীত ৰাইজৰ ৰোষত গৰু চুৰ। নিশা চুৰি কৰা গৰুসহ আটক এটা গৰু চুৰ। ২ নং গড়ামাৰী গাঁৱৰ ইমাম আলী নামৰ লোকজনৰ গৃহত নিশা গৰু চুৰ কৰি লৈ যোৱাৰ সময়তে হাতে লুটে কৰায়ত্ব কৰে স্থানীয় ৰাইজে। চুৰটো বঙাইগাঁও জিলাৰ সোণাইকলা গাঁৱৰ আবেদ আলী বুলি জানিব পৰা গৈছে। চুৰি কৰা গৰুসমূহ নিশাৰ ভিতৰতে চানৱাৰ আলী আৰু ৰফিকুল ইছলাম নামৰ লোক দুজনে ওচৰৰে এখন বজাৰত গৰু মাংস কাটি বিক্ৰী কৰে বুলি মন্তব্য কৰে চুৰ আবেদ আলীয়ে। দীৰ্ঘদিন ধৰি গৰু চুৰি কৰি উক্ত অঞ্চলটোৰ ৰাইজৰ নিদ্ৰা হৰণ কৰি আহিছে এই চক্ৰটোৱে। ঘটনাস্থলীত পানবাৰী থানা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আৰু লগতে আটক কৰি থানালৈ লৈ যায় গৰু চুৰ আবেদ আলীক। আজি আমি ২ নং গড়াইমাৰী শিলগুৱাৰীত উপস্থিত আছোঁ। আমাৰ ৰিভিনিউ ভিলেজ গাঁও হয়। আজি দিনে নিশাই আমি এই অঞ্চলৰ খেতিয়কসকলে গৃহস্থসকলে দিনে নিশাই আমি টোপনি আমাৰ হৰণ কৰিছে চুৰে। আজি কোচামাৰী সিদিনা প্ৰায় ১৫ দিন আগত ২টা গৰু চুৰি হ'ল, পিছত এইটো পোৱা গৈছে। তাৰপিছতে কোচামাৰী ইজাহাৰ আলী নামৰ এজন ল'ৰাৰ গৰু এটা চুৰি কৰি লৈ আছে, এতিয়ালৈকে পোৱা নাই আমি। তাৰপিছত ২ নং গড়াইমাৰী কুৰমুৰি বুলি কয় শ্বাহজাহান আলী পিতা আব্বাছ আলী, তেওঁৰ ঘৰৰ পৰা এটা গৰু লৈছে। আজি নিশা যোৱা নিশা আমাৰ শিলকুৱাৰী ইমান আলীৰ ঘৰত পৰা 2টা গৰু চুৰি হোৱা বুলি মই ৰাতিয়ে ফোনত খবৰ পাইছোঁ। খবৰ পাই পুৱাই চুৰটো ধৰি ৰাতিয়ে তেওঁলোকে চুৰটো ধৰিছে। ধৰি ভিডিবিৰ নেতৃত্বত ৰাখি থোৱা হৈছে। ভিডিবিৰ সম্পাদকে অলৰেডি আমাৰ পানবাৰী আৰক্ষী থানাত যোগাযোগ কৰিছে। গতিকে আমি প্ৰশাসনক মিডিয়াৰ জৰিয়তে অনুৰোধ জনাম যে চিৰাং জিলা প্ৰশাসন, আমাৰ পানবাৰী থানা, আমাৰ বিজনী মহকুমা আৰক্ষী বিষয়ালৈ আমি অনুৰোধ জনাম, আমাৰ অঞ্চলৰ দিনে নিশাই এনেকৈ ৰাইজক গৃহস্থক যি হাৰাশাস্তি চুৰে হাৰাশাস্তি নিদ্ৰা হৰণ কৰিছে, হাৰাশাস্তি আৰম্ভ কৰিছে। গতিকে প্ৰশাসনে ইয়াৰ বিহিত ব্যৱস্থা ল'ব বুলি আমি ৰাইজে কাতৰে অনুৰোধ জনাইছোঁ। তাৰ আগত বহুত নজিৰ আছে তো গৰু চুৰি কৰা ধৰাও পৰিছে। গতিকে ইয়াত নিশ্চয় ভাল মানুহৰ হাত আছে, যিসকলে গৰু ব্যৱসায় কৰে নিশ্চয় তেওঁলোকৰ হাত আছে ইয়াত। গতিকে আৰক্ষী প্ৰশাসনে এই চুৰজনক কৰায়ত্ব কৰি আমাৰ ইয়াৰ পৰা উঠাই লৈ যায় উচিত তদন্ত কৰি যাতে আমাৰ প্ৰকৃত চুৰ কোনজন হয় তদন্ত কৰি আমাক চিনাকি কৰাই ৰাইজৰ সুব্যৱস্থা কৰি বুলি প্ৰশাসনৰ ওচৰত দাবী জনালোঁ। কচাইৰ ক্ষেত্ৰত প্ৰশাসনক দাবী জনাইছোঁ যাতে আমাৰ অঞ্চলত দিনে নিশাই যিটো গৰু চুৰি আমাৰ সন্দেহ হয় আৰু কি সন্দেহ উপজে নিশ্চয় এই কচাইসকলকো বন্ধ কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।